হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ ওলাইছোঁ এইচএছ ফাইনেল এক্সাম 2025ৰ ইংলিছ ছাবজেক্টৰ তোমালোকৰ ৰিডিং স্কিলৰ 10 মাৰ্কছ পেছেজ যিটো থাকে আৰু এই পেছেজটো তোমালোকে কেনেদৰে ছল্ভ কৰিব পাৰা বা কেনেদৰে ছল্ভ কৰিব লাগে বা শ্বৰ্ট টাইমত কেনেদৰে আমি পেছেজ লিখিব পাৰি আৰু ইয়াৰ এনচাৰসমূহ কেনেদৰে লিখিব পাৰি ইয়াৰ বিষয়ে আলোচনা কৰিম। তেনেহ'লে আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকে স্ক্ৰীনত চাব পাৰিছা কুৱেশ্যন নম্বৰ 1, ৰিড দ্য ফ্লয়িং পেছেজ কেয়াৰফুলি। এনেধৰণে তোমালোকৰ কুৱেশ্যনসমূহ দিয়া থাকিব আৰু প্ৰথমেই তোমালোকক পেছেজ দিয়া থাকিব 1 নম্বৰত। ঠিক আছে, এতিয়াতো তোমালোকে বহুতে কুৱেশ্যন পেপাৰখন পাই 1 নম্বৰৰ পৰা আৰম্ভ কৰিবা পেছেজ পঢ়িবলৈ, হয়নে? বহুতে প্ৰথমে এনেদৰে পেছেজ পঢ়িব, তাৰপিছতে কুৱেশ্যনসমূহ পঢ়িব, তাৰপিছত আকৌ পেছেজ পঢ়ি এনচাৰসমূহ উলিয়াব। তেনেহ'লে কিমানবাৰ পঢ়িব লাগিল? 3 বাৰ পঢ়িব লাগিল। প্ৰথমে পেছেজখন পঢ়িবা, তাৰপিছত কুৱেশ্যন পঢ়িবা, তাৰপিছত আকৌ পেছেজটো পঢ়ি কুৱেশ্যন এনচাৰ উলিয়াবা, মানে 3 বাৰ পঢ়িব লাগিল। এতিয়া ইয়াতে বহুত সময় প্ৰয়োজন হ'ল, কিন্তু আচলতে পেছেজসমূহ কেনেদৰে কৰিব লাগে? প্ৰথমে তোমালোকে কি কৰিবা, 1 নম্বৰ ৰুলটো হৈছে যে আমি প্ৰথমে পেছেজটো পঢ়িব নালাগে। প্ৰথমে আমি পঢ়িব লাগে একেবাৰে তলত তোমালোকৰ এই কুৱেশ্যনসমূহ পঢ়িব লাগে। ধৰি লোৱা ইয়াতে কিছুমান দিয়া থাকিব যে অন দ্য বেচিক্স অফ ইয়ৰ ৰিডিং অফ দ্য পেছেজ এনচাৰ দ্য ফ্লয়িং কুৱেশ্যনছ। ধৰি লোৱা এই নম্বৰটো পঢ়িবা, মানে যিমানকেইটা কুৱেশ্যন 10 মাৰ্কছত দিয়া থাকিব গোটেইখিনি পঢ়িবা। ধৰি লোৱা এই নম্বৰ কুৱেশ্যনটো আছে যে ৰাইট টু ৰিয়েকশ্যনছ ফৰ দ্য ডিফিকাল্টি অফ ৰিডিং অন এ ট্ৰেইন ইন লং ডিষ্টেঞ্চ ট্ৰেভেলিং। তাৰপিছত বি নম্বৰটো চোৱা, হোৱাট আৰ দ্য টু ডিসএডভান্টেজ অফ ট্ৰেভেলিং বাই চিয়া। চিয়া মানে কি বাৰু? সাগৰ, তোমালোকে জানা এইবিলাক। চি নম্বৰটো চোৱা, ৰাইট টু ডিসএডভান্টেজ অফ ট্ৰেভেলিং বাই এয়াৰ। হোৱাই ডজ দ্য ৰাইটাৰ ডিছলাইক লং কাৰ জাৰ্নিজ। ঠিক আছে, তাৰপিছত ই নম্বৰটো চোৱা, ফাইণ্ড এ ৱৰ্ড ইন দ্য পেছেজ হুইচ মিনছ লকিং ফ্ৰেছ এয়াৰ ভেণ্টিলেশ্যন। আৰু শব্দৰ অৰ্থ প্ৰত্যেক বছৰেই পেছেজত আহে, গতিকে শব্দৰ অৰ্থবিলাক জনাৰ চেষ্টা কৰিবা। মানে শব্দ দিয়া থাকে কিছুমান, ধৰি লওক এইটো ফাইণ্ড দ্য ৱৰ্ড পেছেজ, এইবিলাক দিয়া আছে লকিং ফ্ৰেছ অৰ এয়াৰ ভেণ্টিলেশ্যন, এনেকুৱা ধৰণৰ শব্দবিলাক দিয়া থাকে। আকৌ এফ নম্বৰটো চোৱা, গিভ এন এণ্টনিয়াম অফ নেৰ'। চ' এনেকুৱা ধৰণৰ শব্দবিলাক তোমালোকে প্ৰত্যেকটো পেছেজতে দেখা পাবা, প্ৰত্যেক বছৰতে। গতিকে এনেধৰণে প্ৰথমে তোমালোকে কুৱেশ্যনখিনি যিখিনি দিয়া থাকিব প্ৰথমে কুৱেশ্যনখিনি পঢ়ি ল'বা। তাৰপিছতে ধৰি লোৱা ইয়াতে কি দিয়া আছে যে ৰাইট টু ৰিয়েকশ্যনছ ফৰ দ্য ডিফিকাল্টি অফ ৰিডিং অন এ ট্ৰেইন ইন লং ডিষ্টেঞ্চ ট্ৰেভেলিং। এনেদৰে পঢ়ি তোমালোকে প্ৰথমৰ পৰা এতিয়া কি কৰিবা, পেছেজটো পঢ়িবলৈ আৰম্ভ কৰিবা। ধৰি লওক এনেদৰে পঢ়িবা যে পিপল ট্ৰেভেলিং লং ডিষ্টেঞ্চ frequently have to decide whether they would prefer to go by land, sea or air. Hardly anyone can positively enjoy sitting in a train for more than a few hours. Train compartments soon get cramped and stuffy. It is almost impossible to take your mind off the journey. Reading is only a partial solution for the monotonous rhythm of the wheels clicking on the rails soon lulls you to sleep. এনেদৰে তোমালোকে পঢ়ি এনচাৰসমূহ ধৰি লওক, মই যিটো প্ৰথম কুৱেশ্যনটো দি আছিলোঁ, প্ৰথম কুৱেশ্যনটো কি আছিল যে ৰাইট টু ৰিয়েকশ্যন ফৰ দ্য ডিফিকাল্টি অফ ৰিডিং অন এ ট্ৰেইন ইন লং ডিষ্টেঞ্চ ট্ৰেভেলিং। ইয়াৰ এনচাৰটো তোমালোকে ক'ত অলপ মিল খোৱা ক'ত দেখিছা চোৱাচোন। ইয়াতে তোমালোকে মই যিখিনি ৰিডিং পঢ়িছোঁ ইয়াতে দি আছে যে ট্ৰেইন compartments soon get cramped and stuffy. It is almost impossible to take your mind off the journey. Reading is only a partial solution. এনেদৰে তোমালোকে লিখিব পাৰা, মানে অলপ মিল খাইছে, তাৰ মানে কি এনচাৰটো ইয়াতে আছে, হয়নে? এনচাৰটো ইয়াতে আছে। এনেদৰে তোমালোকে শ্বৰ্ট টাইমত, মানে তেতিয়া তুমি তোমাৰ মতে পঢ়িলে কি হ'ব, প্ৰথমে
পেছেজটো পঢ়িবা, কুৱেশ্যনটো পঢ়িবা, তাৰপিছত আকৌ পেছেজ পঢ়ি তোমালোকে কি কৰিবা, এনচাৰটো উলিয়াবা। মানে 3বাৰ পঢ়িব লাগিল, কিন্তু তোমালোকে ডাইৰেক্ট কি কৰিবা, প্ৰথমেই কুৱেশ্যনখিনি পঢ়ি ল'বা, তাৰপিছত আকৌ পেছেজখিনি পঢ়ি এনচাৰসমূহ উলিয়াব পাৰিবা। মানে 2বাৰ পঢ়িব লাগিল। ইফালে শ্বৰ্ট টাইম হৈ আছে আৰু তোমাক এনচাৰ উলিয়াওঁতে সহায় হৈ আছে। শ্বৰ্ট টাইম ইতিমধ্যে তোমালোকৰ পৰীক্ষাত খুবেই প্ৰয়োজন, গতিকে এনেদৰে তোমালোকে উলিয়াব পাৰিবা। তাৰপিছত তেনেদৰে আকৌ চাবা, তোমালোকে এতিয়া বি নম্বৰটো পঢ়িবা, হোৱাট আৰ দ্য 2 ডিসএডভান্টেজ অফ ট্ৰেভেলিং বাই চিয়া। ইয়াতে তোমালোকে পঢ়ি উলিয়াব পাৰিবা, হয়নে? হয়তো ছেকেণ্ড পেৰাগ্ৰাফ থাকিব বা ফাৰ্ষ্ট পেৰাগ্ৰাফত থাকিব। এনেদৰে পঢ়ি তোমালোকে য'ত মিল খোৱা দেখিবা, তাতে তোমালোকে এনচাৰসমূহ পাবলৈ চেষ্টা কৰিবা, তেতিয়াই তোমালোকে এনচাৰসমূহ পাই যাবা। এনেদৰে আচলতে তোমালোকক পেছেজসমূহ লিখা হয়। গতিকে এনেদৰে পেছেজসমূহ লিখিলে তোমালোকৰ উপকাৰ হ'ব বুলি মই অনুভৱ কৰোঁ। গতিকে ভিডিঅ'টো ইমানতে সামৰিছোঁ।